জাতি মাটি ভিত্তিৰ চূড়ান্ত প্ৰবঞ্চক দেৱলাল গাৰোচা। নিজৰ ভূমি নিজৰেই মানুহৰ প্ৰতি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ এজন মুখ্য কাৰ্যবাহীৰ ঠগ প্ৰবঞ্চনাৰ কাহিনী কৈ থাকিলেও শেষ নহয়। এইবাৰ ক্ষমতাৰ অপপ্ৰয়োগেৰে বহিৰাগত বনিয়াক গতাই দিছে ৩,০০০ বিঘা ভূমি। ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি পাৰ্বত্য জিলাখনৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ভূ সম্পত্তি কাঢ়ি বহিৰাগত বনিয়াক দেৱলালে গতাই দিয়া বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছে। যেন পশ্চিম কাৰ্বি আংলঙৰ দৰেই পৰিস্থিতি ৰচনাৰ উকমুকনি চলিছে আনখন পাৰ্বত্য জিলা ডিমা হাছাওতো, আৰু এই ষড়যন্ত্ৰৰ প্ৰধান খলনায়ক স্বয়ং দেৱলাল গাৰোচা। অনাখিলঞ্জীয়া অসমীয়া দপদপনি যেনেকুৱা কাৰ্বি আংলঙত হৈছে, ঠিক তেনেকুৱা ধৰণৰ যদি আমাৰ ডিমা হাছাওত এই 6 এৰিয়াত লাখ লাখ বিঘা ভূমি আবণ্টন যদি বাহিৰৰ মানুহক দি দিয়ে, তেনেহ'লে ভৱিষ্যতত আমাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ নিচিনা পশ্চিম কাৰ্বি আংলঙৰ নিচিনা আমাৰ দিনবোৰ আহি আছে যেন লাগি আছে। দেৱলালৰ এই জালিয়াতিক প্ৰত্যাহ্বান জনাই যোৱা 16 ডিচেম্বৰত হাফলং থানাত এজাহাৰ তুলিছিল ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে। এনচিএছ অট'নমাছ কাউন্সিলৰ পৰা মহাবল চিমেণ্টৰ কাৰণে যে ভূমি আবণ্টন দিয়া হৈছিলে, এই ভূমি আবণ্টনৰ ক্ষেত্ৰত এটা ভুৱা তথ্য মহামহিম গুৱাহাটী হাইকোৰ্টত দাখিল কৰিছিলে কাউন্সিলৰ। এই ভুৱা তথ্যৰ ওপৰত আমি হাফলং পুলিচ এখন এজাহাৰ দাখিল কৰিছিলোঁ। প্ৰসংগ মহাবল চিমেণ্ট নামৰ এটা চিমেণ্ট কোম্পানীৰ প্ৰতি ডিমা হাছাও জিলাৰ ৩,০০০ বিঘা মাটি আবণ্টন। জিলাখনৰ উমৰাংচু থানাৰ অন্তৰ্গত লংকুক্ৰু নামৰ গাঁওখনৰ ৩,০০০ বিঘা মাটি দেৱলালৰ পৰিষদে কলকাতাৰ মহাবল চিমেণ্টক আবণ্টন দিয়াৰ বিৰোধিতাৰে গাঁওখনৰ কেইজনমান লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। তাৰ পাছত পৰিষদখনৰ তৰফৰ পৰা সেই মাটি জিলাখনৰ ঔদ্যোগিক এলেকাৰ মাটি বুলি এখন শপতনামা দাখিল কৰে। শপতনামাত এই বুলি উল্লেখ কৰা হয় যে 1998-99 চনত তেতিয়াৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদে উমৰাংচুৰ ৬,০০০ বিঘা ভূমি ঔদ্যোগিক এলেকাৰ বাবে ৰাখিছিল, আৰু তাৰ পৰাই ৩,০০০ বিঘা ভূমি চলিত বৰ্ষত মহাবল চিমেণ্টক দিয়া হৈছে। কিন্তু 1998-99 চনত পৰিষদত ক্ষমতাত আছিল প্ৰকান্ত ৱাৰিছা নেতৃত্বাধীন ASDC। পৰিষদলৈ নিৰ্বাচিত সদস্য আছিল স্বয়ং সমৰজিৎ হাফলংবাৰ। গতিকে হাফলংবাৰে ভালদৰেই জানে যে 1998-99 চনত ঔদ্যোগিক এলেকা গঠনৰ বাবে ৬,০০০ বিঘা ভূমি আবণ্টন দিয়া কথাটো কোকাত মিছা। সেইবাবেই 16 ডিচেম্বৰৰ দিনা হাফলং থানাত দিয়ে এজাহাৰ, আৰু শুকুৰবাৰে সেই এজাহাৰৰ ওপৰত গ্ৰহণ কৰা হয় শুনানি। এই ভুৱা তথ্যটো ইনভেষ্টিগেশ্যন কৰি তদন্ত কৰি যোনে এই ফৰ্জাৰী কৰিছে, ফলছ কৰিছে, তাক উচিত শাস্তি ব্যৱস্থা কৰিব লাগে। এই যে ষষ্ঠ অনুসূচিত 6 মূল মন্ত্ৰটো হৈছে আমাৰ ভূমি সংৰক্ষণ। কিন্তু আজি অট'নমাছ কাউন্সিলৰ যি চৰকাৰ, এই চৰকাৰটো আমাৰ খিলঞ্জীয়াৰ চৰকাৰ নহয়, আমাৰ ভূমিপুত্ৰ চৰকাৰ নহয় যেনেকুৱা লাগিছে। এনেদৰেই এসময়ত ডিমাছাসকলক সৰ্বাংগীন মুক্তিৰ সপোন দেখুৱাই হত্যা সন্ত্ৰাসৰ অভিলেখ গঢ়া দেৱলাল গাৰোচাৰ খিলঞ্জীয়া বিৰোধী কাৰ্য আকৌ এবাৰ উন্মোচিত হৈছে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।